2020 চনত UPPL আৰু BJPয়ে BTCত উন্নয়ন হোৱা নাই বুলি যি অভিযোগ উত্থাপন কৰি পৰিৱৰ্তনৰ শ্লোগান দি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু এই 4.5টা বছৰ ইতিমধ্যে অতিক্ৰম হৈছে। 4.5 বছৰত BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যে উমান পালে যে 2005 চনৰ পৰা 2020 চনলৈকে হাগ্ৰামা মহলীৰ নেতৃত্বত BTC অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম শূন্যৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট স্কুল কলেজ হস্পিটেল আদি কৰি যিখিনি নিৰ্মাণ কৰা হৈছিল আৰু এই নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকে যি পৰিৱৰ্তনৰ শ্লোগান দিছিলে এই 4.5 বছৰত 1 কিলোমিটাৰ ৰাস্তা তেওঁলোকে পকীকৰণ কৰিব পৰা নাই, তেওঁলোকে কোনো দলং এটা নিৰ্মাণ কৰিব পৰা নাই। তাৰ পিছতো তেওঁলোকে যদি ডাংকুপ মাৰি এই কথাবিলাক কয় লাজ লাগে কাৰণ এই অঞ্চলটোত জৰাজীৰ্ণ ৰূপ আছিল। আজি কালাইগাঁও অঞ্চলৰে যিবিলাক ৰাস্তা ইতিমধ্যে কিছু কাম দুৰ্গাধৰ বড়ো বিধায়ক হিচাপে তেওঁ কৰি আছে, প্ৰায়বিলাক ৰাস্তা BPFৰ আমোলতে হোৱা BTC চৰকাৰ তেতিয়াৰ বড়ো মহেশ্বৰ বড়ো বিধায়ক আমাৰ নেতৃত্বতেই হোৱা কাম। কিন্তু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকে যি পৰিৱৰ্তনৰ কথা কৈছিল, আজি ৭৫,০০০ গোটক টকা দিয়াৰ কথা কৈছিলে, ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিলে, তেওঁলোকে ছুইজাৰলেণ্ডৰ লেখীয়াকৈ এই BTC নিৰ্মাণ কৰিম বুলি কৈছিল। তেওঁলোকে কি কাম কৰিছে ইতিমধ্যে ৰাইজে য'তে ত'তে গোট খালেই সেইটো পৰ্যালোচনা হয়, ৰাইজে আলোচনা কৰে যে তেওঁলোকৰ যোগেদি একো কাম নহ'ব। আকৌ এবাৰ BTC অঞ্চলৰ ৰাইজে হাগ্ৰামা মহলীক চৰকাৰ বিচাৰিছে। মধুইবাৰী সমষ্টিত কি বুলি এনেধৰণৰ পাব? মধুইবাৰী সমষ্টিত কি প্ৰভাৱ পৰিব? গোটেই BTCতে এই কণ্ডিশ্যনটো একেই। গতিকে মধুইবাৰী সমষ্টিত BPF দলে শান্তি উন্নয়ন আৰু সম্প্ৰীতিৰ মূল মন্ত্ৰী হিচাপলৈ আমি আহি থকা নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আশাবাদী? আমিতো আশাবাদী নহয়, আমি নিশ্চিত যে BPF দলে আমি এইবাৰ প্ৰত্যাহ্বান জনাম, আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমাৰ প্ৰাৰ্থীক, যিহেতু ময়ো প্ৰাৰ্থিত্ব প্ৰত্যাশী, দলে চিন্তা কৰিব, হাইকমাণ্ডে চিন্তা কৰিব, প্ৰাৰ্থিত্ব দিয়াৰ পিছত আমি নিশ্চিতভাৱে মধুইবাৰী সমষ্টি আকৌ এবাৰ ৰিকভাৰ কৰিম। দিগন্ত বৰা আৰু বহুত কিবা ক'ব পাৰে। যোৱাকালিও আমি দেখিছোঁ মিডিয়াত তেওঁলোকে কিছুমান মানুহক জইন কৰাইছে। যিবিলাক মানুহ জইন কৰিছে আমাৰ দুজনমান আছে BCDC সদস্য আছিল ৰুটিপুটি খোৱা, আৰু যিখিনি জইন কৰিছে সেইখিনি গোটেই BJPৰে মানুহ। 2020 চনত BJPকে ভোট দিয়া, 2021 চনত BJPকে ভোট দিয়া সেইখিনি মানুহেকে তেওঁলোকে কালি জইন কৰাইছে। ইয়াত কোনো নতুনত্ব নাই। যিখিনি মানুহ যোৱাকালি জইন কৰিছে গোটেইখিনি BJP কৰা মানুহেকে জইন কৰাইছে। ইয়াত কোনো BPFৰ নেতাক জইন কৰোৱা নাই, ইয়াত কোনো কংগ্ৰেছৰ নেতাক জইন কৰোৱা নাই, ইয়াত কোনো UDFৰ নেতাক জইন কৰোৱা নাই। তেওঁলোকে BJP কৰা মানুহখিনিকেই তেওঁলোকে জইন কৰাইছে। ইয়াত কোনো নতুনত্ব নাই। গতিকে এইবিলাকক লৈ BPFক ভয় খুৱাব নোৱাৰে। BPF আজিৰ দিনটোত ঐক্যবদ্ধ, BPFে ঐক্যবদ্ধভাৱেই মধুইবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। একেবাৰে ঐক্যবদ্ধভাৱেই আমি এই সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিবৰ কাৰণে আমি কাম কৰিম। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে কালি বিভিন্ন জাতি জনগোষ্ঠী নহয়, ইয়াতে যিখিনি জইন কৰিছে যোৱাকালি 2020, 2021 চনত তেওঁলোকে 2024 চনত তেওঁলোকে BJP ভোট দিয়া মানুহ যিখিনি জইন কৰিছে, মাত্ৰ 2জন BCDC সদস্য BPFৰ, এজন ধৰ্মকান্ত ৰাভা আৰু এজন আমাৰ এই চেঙাপথাৰ BCDCৰে দুৰ্গাধৰ বড়োৰ পৰা ঠিকা বিচাৰিছিল, ঠিকা নাপালে, এই তেনেকৈ 2জন মানুহে BPFৰ পৰা জইন কৰিছে। বাকীখিনি 100% BJP কৰা মানুহ, তেওঁলোকে BJP ভোট দিয়া মানুহ, BJP ভোট দিয়া মানুহখিনিকে তেওঁলোকে জইন কৰাইছে। শক্তি নাই বুলি কৈছে। এইটোতো সময় দেখা পাব। যিটো দলে 15 বছৰ একচ্ছত্ৰ ৰাজত্ব কৰিছে, যি দলে, সেই দলটোৰ শক্তি আছেনে নাই 2025 চনত এইটো নিৰ্বাচনত প্ৰতিফলিত হ'ব। আৰু BPF দলে BJPৰ লগত, কংগ্ৰেছৰ লগত, কাৰোবাৰ লগত এলায়েন্সৰ কাৰণে দৌৰি থকা নাই। প্ৰমোদ বড়ো আজিও দিল্লীতে বাহৰ পাতি আছে তেওঁলোকে চিট শ্বেয়াৰিং কৰিবৰ কাৰণে। তেওঁলোকৰ যদি ইমান শক্তি আছে তেওঁলোক অকলে নিৰ্বাচন খেলক। UPPL আৰু BJPৰ যদি নিজাববীয়াকৈ শক্তি আছে তেওঁলোকে নিজাববীয়াকৈ নিৰ্বাচন খেলক না। তেওঁলোকে চিট শ্বেয়াৰিং কৰিবৰ কাৰণে
NDA নেতৃত্বত নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে পলিচি ইতিমধ্যে যুগুত কৰিছে গতিকে NDA হিচাপে যদি নিৰ্বাচন খেলে তাৰমানে চিট শ্বেয়াৰিং কৰিব চিট শ্বেয়াৰিং কৰি কিয় তেওঁলোকে নিজাববীয়াকৈ সকলোৱে নিৰ্বাচন খেলক কাৰ শক্তি কিমান সেইটোৱে দেখা যাব ৰাইজে কাক আঁকোৱালি লয় তেতিয়াই গম পাব গতিকে নিশ্চিতভাৱে আমি BPF দলে ভয় কৰা নাই অদেবাৰী সমষ্টিত আমি আজিও শক্তিশালী অহাকালি ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম চৰকাৰ গঠন কৰিব আপুনি? আমি নিশ্চিতভাৱে এইবাৰ হাগ্ৰামা মহিলাৰ চৰকাৰ হ'ব এইটো নিশ্চিত